প্ৰদূষিত চহৰৰ ভিতৰত 5 নম্বৰ স্থানত গুৱাহাটীৰ যদিও আহিছে তাৰ কাৰণে ভয় খাব নালাগে এইটোৱে কাৰণত যে আমি যদি এটো যোৱা বছৰ বা তাৰ আগৰ বছৰৰ কথাটো ভাবো যোৱা বছৰৰ 28 জানুৱাৰী 2024ত আমাৰ গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স বায়ুৰ মান সূচাংক আছিলে 304 298 যোৱা বছৰ আৰু তাৰ আগৰ বছৰ 2023 আছিলে 293 সেই হিচাপে এই বছৰ হৈছে 258 তাৰ মানে আমাৰ এতিয়া ট্ৰেন্ডটো ভাললৈ আহিছে আৰু এইটো ঠিক যে বেলেগৰ লগত কম্পেয়াৰ কৰিলে আমাৰ প্ৰদূষিত নগৰ হিচাপে উচ্চ স্থানত আহিছে সেইটো ঠিক কিন্তু আমি যদি আমাৰ নিজৰ এনালাইসিস কৰো গুৱাহাটী চহৰক লৈ পেলাই গুৱাহাটী চহৰৰ আগৰ 2 বছৰত কৈ এই বছৰত প্ৰদূষণৰ মান এতিয়ালৈকে নিম্ন হৈছে গটিকে কিন্তু এতিয়া যেটো আমি এয়াৰ কোৱালিটি ইনডেক্স যেটো বায়ুৰ সূচাংক যেটো আমি পাইছো 258 এটো সঁচাকৈয়ে আনফালে উদ্বেগজনক কাৰণ 258 মানে হল পোৰ কোৱালিটি এটো পোৰ কোৱালিটিত কেনেকুৱা বিভিন্ন ধৰণৰ শ্বাস প্ৰশ্বাস জনিত বেমাৰ বিশেষকৈ ভালনাৰেবল ক্যাটেগৰী তেনেকে ধৰক শিশুসকলৰ বা বয়োবৃদ্ধসকলৰ ক্ষেত্ৰত বা এজমা হাপানি আদি যিবিলাক ৰোগী থাকে সেইবিলাকৰ ক্ষেত্ৰত মানে এটো ডিটেৰিয়েট হোৱাৰ সম্ভাৱনাটো বৃদ্ধি পায় আৰু এই ক্ষেত্ৰত যদি চাব যায় এটো হোৱাৰ কাৰণটো কি ইয়াৰ কাৰণ দিল্লীৰ নিচিনা অৱস্থা হ'বলৈ যাব নেলাগে কাৰণ কিয় যথেষ্টখিনি ব্যৱস্থা লোৱা হৈছে আৰু যোৱা বছৰতকৈ যেহেতুকে এই বছৰ অলপমান একিউটো কমি আহিছে গটিকে সেই ফালৰ পৰা আমি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আশাবাদী আৰু এতিয়া হৈছে কি আসলতে এইটো সময়ত আমাৰ আজি কেই বছৰমানৰ পৰা গুৱাহাটীত ৰেপিড কনষ্ট্ৰাকচন আৰম্ভ হৈছে আৰু বহুত সৰু সৰু বিল্ডিং যিবিলাক আসাম টাইপ ঘৰ আছিল সেইবিলাকো ভাঙি পেলাই নতুন ঘৰ বনাবৰ কাৰণে আৰসিসি ঘৰ বনাবৰ কাৰণে তেনেৰে কনষ্ট্ৰাকচন ডিমলিশন হৈ আছে আৰু তাৰ পৰা যথেষ্টখিনি ধুলিবালু নিৰ্গত হয় আৰু নিউ কনষ্ট্ৰাকচনো তেনেকে বিভিন্ন ধৰণৰ প্ৰজেক্ট এতিয়া হৈ আছে গুৱাহাটী চহৰত এই প্ৰজেক্ট বিলাকৰ কাৰণেও যথেষ্ট পৰিমাণে প্ৰদূষণ বৃদ্ধি পাইছে আনহাতেৰে কি হৈছে এটো এটা নেচাৰেল কজও আছে যোৱাকালিৰ যেটো মই লক্ষ্য কৰিছো ইয়াৰ মূল কাৰণটো হৈছে কি বায়ুমণ্ডলত এটা যেটো মানে এটমস্ফেৰিক এটা কন্ডিশন হৈছে তাৰ মানে কি হৈছে কোটি কোলিৰে আবৰি থকাৰ কাৰণে আমাৰ যেটো কোলিটো নাথাকিলে কি হয় আমাৰ বায়ুৰ যেটো প্ৰদূষণ থাকে ধুলিকণা থাকে আমাৰ ইয়াতে অনলি ধুলিকণাৰে প্ৰবলেম গুৱাহাটীত আমাৰ যেনেকে নাইট্ৰাছ অক্সাইড কাৰ্বন সালফাৰ ডাই অক্সাইড গেছিয়াছ যেনেকে কাৰ্বন মনোক্সাইড এইবিলাকৰ প্ৰবলেম তেনেকে নাই আমাৰ এইবিলাক উইদিন পাৰমিসিবল লিমিট আছে গটিকেটা কিন্তু একিউআইটো বৃদ্ধি পাইছে এয়াৰ কোৱালিটি ইনডেক্সটো বৃদ্ধি পাইছে অনলি ধুলিকণা এটো আমি পাৰ্টিকুলেট মেটাৰ বুলি কওঁ পাৰ্টিকুলেট মেটাৰ PM10 and PM2.5 এই দুটাৰ কাৰণে হে বৃদ্ধি পাইছে গটিকে আৰু এইটো কি হয় যেতিয়া কোলিটো নাথাকে কোলি নাথাকিলে এটো ডিসপারশনটো হয় ওপৰলৈ উঠি যায় বা এক জায়গাত ৰৈ নাথাকে এটো মানে ডিসপারশন হয় ডিসপারশন হলে তেতিয়া মানে এটো কমি গল হেতেন কিন্তু যোৱাকালি যথেষ্ট কোলি থকা কাৰণে এটো এটা প্ৰবলেম এটা হৈছে এটো উঠি যাব পৰা নাই ওপৰলৈকে উৰি যাব পৰা নাই ধুলিকণাটো কি আপমান জনাব যদি নিৰ্মাণ কাৰ্য চলাই আছে গতিকে কোনটো প্ৰতিষ্ঠান জীৱ নিৰ্মাণ কাৰ্য চলাই আছে নিৰ্মাণ কাৰ্যৰ কাৰণে আমি কিছুমান আমি এডভাইজৰি আমি অলৰেডি দিছুৱে সবকে যে তেওঁলোকে যাতে ওয়াটাৰ পানী ছটিয়াই থাকে ওয়াটাৰ স্প্ৰিংকাৰৰ ব্যৱস্থা কৰে তাৰ উপৰিও তেওঁলোকে যিবিলাক নিৰ্মাণ কাৰ্যত ব্যৱহাৰ ধুলি বিশেষকৈ বালি আৰু মানে হিলবিলাক গিট্টিবিলাক যাতে তেওঁলোকে তিৰপাৰেৰে ঢাকি ৰাখে এনেকুৱা ব্যৱস্থা বুলি দিয়া হৈছে তেওঁলোকক কিন্তু এটো বহু ক্ষেত্ৰত তেওঁলোকে এটো ঠিকমতে কৰা নাই তাৰ কাৰণে আৰু আমি ব্যৱস্থা ল'ব লাগিব ইতিমধ্যে আমি ৰিজনেল অফিসকো এই সংক্ৰান্তত আমি ডাইৰেকশন দি দিছো যে তেওঁলোকে ভেৰিফাই কৰক আৰু সৰকাৰৰ যিবিলাক প্ৰজেক্ট আছে সেই প্ৰজেক্ট বিলাকৰো কিছু সময়ৰ কাৰণে হয়তো অলপ দিনৰ কাৰণে যদি মানে নিৰ্মাণ কাৰ্যৰ কিছু পৰিমাণে কন্ট্ৰোল ওয়েট কৰিব পাৰে
তাৰ কাৰণে ব্যৱস্থা ল'লে ভাল হয় আৰু যিবিলাক আমাৰ প্ৰাইভেট ছেক্টৰত চলি আছে নিৰ্মাণ কাৰ্য তেওঁলোকেও ব্যৱস্থা ল'ব লাগিব এই সময়টোত এই কিউ যোনটো আপোনাৰ মানে বায়ুমণ্ডলৰ সূচাংক সেই সূচাংকটো বৃদ্ধি হোৱাৰ গুৱাহাটী মহানগৰীৰ সম্ভাৱনা আছে নেকি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কাৰণ কিয় আমাৰ গুৱাহাটীত 300ৰ ওপৰলৈকে যোৱাও ৰেকৰ্ড আছে 376 হাইয়েষ্ট ৰেকৰ্ড গৈছিলে যোৱা বছৰ মানে 10 ফেব্ৰুৱাৰীত হাইয়েষ্ট আছিলে 8, 9, 10 এই 3 দিন যথেষ্ট মানে বেছি আছিলে এইটো 2023-24ত নহয় 23 গতিকে এইটো সময়ত বৃদ্ধি হয় গুৱাহাটীত এইটো সময়টো গতিকে আকৌ বৃদ্ধি হোৱাৰ সম্ভাৱনা নোহোৱা বুলি মই ক'ব নোৱাৰো বৃদ্ধি হ'ব পাৰে এতিয়া আৰু এটা কথা সুধিম যেহেতু এইটো কিন্তু এটা ভয়ানক খবৰ বুলি ক'ব লাগিব এক প্ৰকাৰ যিটো আপোনাৰ বায়ুমণ্ডলৰ সূচাংক বৃদ্ধি হৈ মানে যিটো হৈ সেইকাৰণে এই সময়টোত আমি সবে সাৱধান হ'ব লাগে বিভিন্ন ধৰণৰ মানে উপায় অৱলম্বন কৰিব লাগে যিবিলাকৰ মানে শ্বাস প্ৰশ্বাসজনিত বেমাৰ ৰোগ আছে বা যিবিলাক বয়োবৃদ্ধ মানুহ বা শিশুসকলে তেওঁলোকে মাস্ক পৰিধান কৰি আউটডোৰ মানে ভ্ৰমণত এটলিষ্ট বাহিৰত যেতিয়া ওলাই মাস্ক পৰিধান কৰিলে ভাল তেওঁলোকে পাৰা পৰিশ্ৰমে এইটো সময়ত বাহিৰত বেছি ওলাব নালাগে যিবিলাক যদি বিনা কামত ওলাব নালাগে বা যিবিলাকে ইভিনিং ৱাক কৰে তেওঁলোকে কৰিব ইভিনিং ৱাক কৰিব নালাগে এই সময়ত মৰ্নিং ৱাকো কৰাটো বৰ এটা সুবিধাজনক নহ'ব যিবিলাকৰ শ্বাস প্ৰশ্বাসজনিত অসুখ আছে আৰু যিবিলাকে অপৰিহাৰ্য কামত বাহিৰলৈ ওলায় তে মাস্ক ব্যৱহাৰ কৰিলে তেওঁলোকে পৰিত্ৰাণ পাব পাৰিব এইটো একমাত্ৰ উপায় এইটো এটা আৰু এটা এই সময়ত এটা প্ৰবলেম হয় কি বহু ক্ষেত্ৰত মই নিজেও লক্ষ্য কৰিছো যোৱাকালিও মই ভঙাগড়ত থাকো তাতে বহুতে মানে কি হয় প্লাষ্টিক জ্বলাই আছে এইবিলাক দোকানবিলাক সৰু সৰু ভেণ্ডৰ বিলাকে ঠাণ্ডাৰ কাৰণে উপশম পাবৰ কাৰণে কি কৰে এইটো সময়ত গধূলি সময়ত কাগজ প্লাষ্টিক এইবিলাক জ্বলাই দিয়ে আৰু ঘৰতো বহুতে জুই ধৰিছে এতিয়া ইয়াৰ কাৰণে এটা প্ৰদূষণৰ এইটো এটা কাৰক হৈ পৰে না এইটো সময়ত কাৰণ এই সময়ত আমি পাৰা পৰিশ্ৰমে যিবিলাকে খৰিৰে ভাত ৰান্ধে তেওঁলোককো আমি কম যে এই সময়ত খৰি ব্যৱহাৰ নকৰিব গেছে ব্যৱহাৰ কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ